ভগৱান শ্ৰীকৃষ্ণই মানৱ সমাজৰ কল্যাণৰ বাবে এটা পৰামৰ্শ দি থৈ গৈছে। মানুহে ৰাতিপুৱা খোৱাৰ পৰা উঠি মৰি গলেও এই তিনিটা বস্তু কেতিয়াও দৰ্শন কৰিব নালাগে। এই তিনিটা বস্তুৰ দৰ্শনে আপোনাৰ জীৱনলৈ ভয়ানক বিপদ মাতি আনিব পাৰে। গতিকে যেতিয়া আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠিব, আপুনি লক্ষ্য ৰাখিব যাতে আপোনাৰ চকু এই তিনিটা বস্তুত কেতিয়াও নপৰে। ইয়াৰ বিপৰীতে আপুনি যদি ৰাতিপুৱা খোৱাৰ পৰা উঠি তিনিটা বস্তুৰ দৰ্শন কৰে, তেতিয়া আপোনাৰ বৰ্তমান জীৱনটোৰ লগতে আপোনাৰ আহিবলগীয়া ভৱিষ্যত দিনবিলাকো মংগলময় সুখৰ হ'ব। কোন তিনিটা বস্তুৰ দৰ্শনে আপোনাৰ অমংগল হ'ব আৰু কোন তিনিটা বস্তুৰ দৰ্শন কৰিলে আপোনাৰ জীৱনটো সুখময় হ'ব, আজি আমাৰ এই ভিডিঅ'টোৰ মাজৰে আপোনালোকে সেয়া জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যি মনুষ্যই ৰাতিপুৱা খোৱাৰ পৰা উঠি অহাৰ ভাগত এই তিনিটা বস্তু দৰ্শন কৰে, তেওঁলোকৰ জীৱনটো ছাৰখাৰ হৈ যায়। যদি আপুনিও আপোনাৰ জীৱনটো সুন্দৰকৈ গঢ়িব খুজিছে, যদি আপুনিও আপোনাৰ জীৱনটো ধ্বংস কৰিব বিচৰা নাই, তেন্তে আমি আজি যিকেইটা কথা ক'ম সেইকেইটা কথা মানি চলিবলৈ চেষ্টা কৰিব। আপোনালোকে তিনিটা বস্তু সদায় ৰাতিপুৱা দৰ্শন কৰাৰ পৰা বিৰত থকাৰ বিপৰীতে আপোনালোকে এনেকুৱা তিনিটা বস্তু দৰ্শন কৰিব, যিকেইটা দৰ্শন কৰিলে আপোনালোকৰ জীৱনটো সুখময় আৰু সুন্দৰকৈ গঢ়ি তুলিব পাৰিব। কথাখিনি জনাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত একেবাৰে নতুনকৈ আহিছে, তেন্তে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব, কিয়নো আমি এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' প্ৰায় আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ। প্ৰিয় দৰ্শকসকল, ৰাতিপুৱাৰ যি পৰিৱেশ, ৰাতিপুৱাৰ যি বাতাবৰণ, এই বাতাবৰণ বহুত সুন্দৰ আৰু পবিত্ৰ। ৰাতিপুৱাৰ এই বাতাবৰণত এটা পজিটিভ ভাইবছ অৰ্থাৎ পজিটিভ এনাৰ্জি অন্তৰ্ভুক্ত হৈ থাকে। এই পজিটিভ এনাৰ্জিয়ে অৰ্থাৎ যোগাত্মক শক্তিয়ে মানুহক এক অন্য শক্তি প্ৰদান কৰে। ৰাতিপুৱাৰ যি এই পজিটিভ এনাৰ্জি, এই পজিটিভ এনাৰ্জি লৈ মানুহে নিজৰ জীৱনত আগবাঢ়ি যাব পাৰে, অৰ্থাৎ মানুহে সফলতাৰ দিশে খোজ কাঢ়িব পাৰে। গতিকে ৰাতিপুৱাৰ এই পজিটিভ পৰিৱেশত যিসকল ব্যক্তি উঠে, তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। গতিকে যিসকল ব্যক্তিয়ে ৰাতিপুৱা শোৱা বিচনাখন সোনকালে ত্যাগ কৰে, সেইসকল ব্যক্তিয়ে জীৱনত সকলোতকৈ বেছি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু সেইবাবে ভগৱান শ্ৰীকৃষ্ণই এই ব্ৰহ্মৰ সময়খিনি বিচনা ত্যাগ কৰাৰ বাবে উত্তম সময় বুলি প্ৰকাশ কৰিছে। গতিকে প্ৰিয় দৰ্শকসকল, যিসকল ব্যক্তিয়ে ব্ৰহ্ম পুৱাতে নিজৰ বিচনাখন ত্যাগ কৰে, তেওঁলোকে জীৱনত যিমান ডাঙৰ সমস্যা আহিলেও সেই সমস্যাৰ লগত মুখামুখি কৰিবলৈ পৰাকে শক্তি আৰু মনোবল ৰাখিব পাৰে। আৰু সেই মনোবলৰ কাৰণেই তেওঁলোকে জীৱনত যিমানেই ডাঙৰ বিপদ নাহিলেও সকলো বিপদ ত্যাগ কৰি মুখামুখি কৰি সফলতাৰ চিৰিত বগাবলৈ সমৰ্থন হয়। মায়াময় এই সংসাৰত সকলো ব্যক্তিয়ে সদায় ভালদৰে জীৱন যাপন কৰিব বিচাৰে। নিজৰ ঘৰখন ধনে ধানে সুখ শান্তিৰে জীৱন যাপন কৰিবলৈ প্ৰত্যেকজন ব্যক্তিয়ে কল্পনা কৰে। নিজৰ জীৱনত খুব কম বিপদ অহাটো প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে, আৰু কেনেবাকৈ বিপদ আহিলেও সেই বিপদৰ পৰা কেনেদৰে হাত সাৰিব পাৰি সেই কথা সকলো মনুষ্যই চিন্তা কৰে। আপোনাৰ জীৱনটো সুখময় সুন্দৰকৈ জীয়াই থাকিব পৰাকৈ আমাক শাস্ত্ৰই কিছুমান সিদ্ধান্ত দিছে, যিবিলাক সিদ্ধান্ত মানি চলিলে আমি আমাৰ জীৱনটো, আপুনি আপোনাৰ জীৱনটো সুখময় বিপদ নোহোৱাকৈ ধনে ধানে
সুন্দৰকৈ জীয়াই থাকিব পাৰিব আৰু এই সংসাৰৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন মনুষ্যই শাস্ত্ৰৰ এই সিদ্ধান্ত মানি চলিলে তেওঁলোকৰ জীৱনত কেতিয়াও অপায় অমংগল আহিব নোৱাৰে শাস্ত্ৰই আমাক এনে কিছুমান সিদ্ধান্ত দিছে যিবিলাক সিদ্ধান্ত আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি যদি কিছুমান বস্তু দৰ্শন কৰে তেন্তে আপোনাৰ জীৱনটো সমস্যাৰে ভৰি পৰিব আৰু এনে কিছুমান বস্তু আছে যিবোৰ যদি আপুনি পুৱাই উঠি সেইবোৰ বস্তু দৰ্শন কৰে তেন্তে আপুনি দেখিব আপোনাৰ জীৱনটো খুব সুখময় আৰু খুব সুবিধাজনকভাৱে সফলতা অৰ্জন কৰিব পাৰিছে প্ৰিয় দৰ্শকসকল যি ব্যক্তিৰ ৰাতিপুৱাটো ভালে কুশলে যায় সেই ব্যক্তিৰ গোটেই দিনটো ভালে কুশলে যায় বুলি ধৰিব পাৰি আৰু ইয়াৰ জ্বলন্ত প্ৰমাণো আছে তাৰ বাবে আপুনি শুৱাৰ পৰা উঠাৰ পূৰ্বে যেতিয়া আপুনি শুব তাৰ পূৰ্বেই আপুনি দুৱাৰ মুখত এটা তামৰ পাত্ৰত সম্পূৰ্ণকৈ পানী ৰাখি থব আৰু যেতিয়াই আপুনি ৰাতিপুৱা সৰ্বপ্ৰথমে আপোনাৰ দুৱাৰখন খুলিব তেতিয়া আপুনি সৰ্বপ্ৰথমে সেই তামৰ পাত্ৰটো দেখিব এই সংসাৰত যিমান যত পজিটিভ এনাৰ্জি আছে আপোনাৰ সেই তামৰ পাত্ৰত ৰখা পানীখিনিয়ে আপোনাৰ চাৰিওকাষৰ পজিটিভ এনাৰ্জিখিনি আকৰ্ষণ কৰি লোৱাৰ ক্ষমতা ধাৰণ কৰে আপোনাৰ ঘৰখনৰ যদি আপুনি মংগল বিচাৰে আপোনাৰ ঘৰখনৰ চাৰিওকাষে যদি আপুনি এটা পজিটিভ ভাইবছ সদায় থকাটো বিচাৰে তেন্তে আপুনি শুৱাবলৈ যোৱাৰ পূৰ্বে সদায় এটা তামৰ পাত্ৰত ঘৰৰ মেইন দুৱাৰখনৰ ফ্ৰণ্টত আপুনি পানী পৰিপূৰ্ণ কৰি ভৰাই ৰাখিবলৈ কেতিয়াও নাপাহৰিব এনেকুৱা কৰিলে আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ ঘৰখনৰ চাৰিওদিশে সদায় এটা পজিটিভ ভাইবছে বিৰাজ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ কেতিয়াও নেগেটিভ এনাৰ্জি আগমন কৰিব নোৱাৰিব আপোনাৰ ঘৰখনত এই পজিটিভ ভাইবছৰ কাৰণে সদায় সুখ শান্তি স্থাপন হ'ব কেতিয়াও আপোনাৰ ঘৰখনত হাই কাজিয়াৰ লগতে গৃহকন্দল হোৱাটো অবাঞ্ছিত হ'ব প্ৰিয় দৰ্শকসকল ইয়াৰ লগতে আপোনালোকে অন্য এটা কথাও জানি থোৱাটো অতিকৈ দৰকাৰী আপোনাৰ ঘৰখন যদি পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আছে তেন্তে আপোনাৰ ঘৰখনত সদায় মা লক্ষ্মীয়ে বসবাস কৰিব আৰু যদিহে আপোনাৰ ঘৰখন অপৰিষ্কাৰ হৈ আছে তেন্তে আপোনাৰ ঘৰখনত মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে সদায় বসবাস কৰিব গতিকে ঘৰৰ গৃহস্থী গৰাকী অথবা ঘৰৰ মহিলাই সদায় পুৱা সোনকালে উঠি নিজৰ ঘৰটোৰ কোঠাটোৰ লগতে ঘৰৰ চাৰিওকাষটো সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে সদায় এটা কথা মনত ৰাখিব আপুনি যেতিয়া পাকঘৰটো পৰিষ্কাৰ কৰিবলৈ সোমাব তেতিয়া আপুনি মনত মন্দিৰ পৰিষ্কাৰ কৰিবলৈ সোমাইছো বুলি ধৰি ল'ব আপুনি যিদৰে মন্দিৰ ভাগ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে ঠিক একেদৰে আপোনাৰ পাকঘৰ ভাগো আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি যদি ৰাখে তেন্তে আপোনাৰ পাকঘৰত সদায় মা অন্নপূৰ্ণাই বসবাস কৰিব আপুনি যেতিয়া ৰাতিপুৱা শুৱাৰ পৰা উঠিব আপুনি সৰ্বপ্ৰথমে আপোনাৰ হাতৰ তলুৱা দুখন দৰ্শন কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল হাতৰ তলুৱাত মা লক্ষ্মীয়ে বসবাস কৰে মা সৰস্বতীয়ে বসবাস কৰে আৰু হাতৰ তলুৱাত সদায় শ্ৰী বিষ্ণুৱে বসবাস কৰে মনত ৰাখিব যি ব্যক্তিয়ে ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই এই তিনিওজনৰ দৰ্শন কৰিব তেওঁৰ দিনটো কেতিয়াও বেয়া হ'বই নোৱাৰে গতিকে আপুনি যদি দিনটো ভালে কুশলে পাৰ হোৱাটো বিচাৰে তেন্তে সৰ্বপ্ৰথমেই আপুনি শুৱাৰ পৰা উঠি আপোনাৰ নিজৰ হাতৰ তলুৱাখন দৰ্শন কৰিবলৈ নাপাহৰিব দ্বিতীয়তে আপুনি যেতিয়া বিচনাৰ পৰা উঠি যাব আপুনি স্নান কৰি আহি আপোনাৰ ঘৰত যিসকল বয়োজ্যেষ্ঠ আছে অৰ্থাৎ আপোনাতকৈ ডাঙৰ যিসকল আছে সেইসকলক আপুনি সেৱা এটা কৰিবলৈ একেবাৰেই নাপাহৰিব আপুনি যদি জীৱনত সফলতা বিচাৰিছে আপোনাৰ চলি থকা জীৱনটোত যদি আপুনি সফলতা বিচাৰিছে তেন্তে আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লোৱাটো অতিকৈ দৰকাৰী জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'লে আপোনাৰ কেইবাটাও লাভ হয়
প্ৰথমেই আপোনাৰ মনটো পবিত্ৰ হ'ব আপোনাৰ মনটোত এটা পজিটিভ এনাৰ্জিয়ে বাস কৰিব যে আনক সন্মান কৰিব লাগে বয়োজ্যেষ্ঠসকলক সন্মান কৰিব লাগে আৰু যেতিয়াই আপুনি বয়োজ্যেষ্ঠসকলক ৰাতিপুৱাই সেৱা এটা জনাব আপুনি দেখিব আপোনাৰ মনটো 50% হ'লেও ভাল লাগিবলৈ আৰম্ভ কৰিব আৰু আপোনাৰ এই যি সংস্কাৰ আপোনাৰ পৰা দুজনেও শিকিব পাৰিব জ্যেষ্ঠজনৰ চৰণৰ ধূলি আপুনি যেতিয়া শিৰত তুলি ল'ব জ্যেষ্ঠজনক যেতিয়া আপুনি সন্মান কৰিব তেওঁলোকৰ মানতো আপুনি সদায় ডাঙৰ হৈহে থাকিব তেওঁলোকৰো আপোনাৰ প্ৰতি এটা এক্সট্ৰা সন্মান আৰু মৰম বাঢ়িব ধৰিব আৰু আপুনি এই যে ডাঙৰজনক সন্মান জনাই এটা সেৱা কৰিলে এই সেৱা আৰু আশীৰ্বাদে আপোনাৰ জীৱনত বহুত কাম দিব ঘৰৰ মহিলাসকলে নিজৰ শহু নাইবা শাহু লগতে পিতৃ মাতৃক সন্মান এটা জনোৱাৰ পিছতহে সেৱা শুশ্ৰূষাৰ কৰাৰ পিছতহে ঘৰৰ অন্য কামলৈ আগবাঢ়িব লাগে আৰু ঘৰৰ গৃহস্থীজনে যেতিয়া পাকঘৰলৈ গমন কৰিব আহাৰ মুঠি বনাবৰ বাবে আপোনালোকে এটা কথা সদায় মনত ৰাখিব আপোনালোকে যিদৰে মন্দিৰলৈ সোমাওঁতে আপোনালোকৰ নিজৰ পাদুকাযোৰ অৰ্থাৎ আপোনালোকৰ চেণ্ডেলযোৰ খুলি পেলাই সোমাই ঠিক একেদৰেই আপোনালোকে পাকঘৰলৈ সোমাওঁতেও সদায় আপোনালোকৰ চেণ্ডেলযোৰ খুলিহে সোমাব আৰু যেতিয়া আপোনালোকে আহাৰ মুঠি তৈয়াৰ কৰি থাকিব সেই মুহূৰ্তত আপোনালোকে অন্য চিন্তা সকলো বাদ দিব আপোনালোকে মনতেই অকল ভগৱানৰ ব্ৰহ্ম নাম লৈহে সেই অন্নমুঠি বনাবলৈ চেষ্টা কৰক আপুনি মনত যিটো ভাবি থাকিব যিটো ভাবি আপুনি অন্নমুঠি তৈয়াৰ কৰি থাকিব সেই অন্নমুঠিটো আপোনাৰ সেই ভাৱনাই সোমাই যাব গতিকে আপুনি মন কৰিব আপুনি যদি কিবা এটা বেয়া ভাবি বা আপুনি ঘৰ সংসাৰৰ সমস্ত সমস্যাৰ কথা চিন্তা কৰি আপুনি অন্নমুঠি তৈয়াৰ কৰে তেন্তে সেই অন্নমুঠি যোনে যোনে গ্ৰহণ কৰিব সকলোৰে মন মগজুত সেইখিনি সদায় চলি থাকিব আৰু আপুনি যদি ব্ৰহ্মৰ কথা চিন্তা কৰি ভগৱানৰ কথা চিন্তা কৰি আপুনি অন্নমুঠি তৈয়াৰ কৰে তেন্তে আপুনি দেখিব আপোনাৰ লগতে আপোনাৰ ঘৰৰ সকলো সদস্যই সদায় ভক্তিবান হ'ব আৰু দয়াবান হ'ব আৰু যেতিয়া আপুনি অন্নমুঠি তৈয়াৰ কৰি হৈ যাব আপুনি ঘৰৰ সদস্যসকলে অন্নমুঠি গ্ৰহণ কৰাৰ পূৰ্বে যত সম্ভৱ আপুনি তাৰেই এভাগ গাঁও মাতাক প্ৰদান কৰিবলৈ নাপাহৰিব গাঁও মাতাক ভোগ কৰাবলৈ নাপাহৰিব আৰু যেতিয়াই আপুনি গাঁও মাতাক আপোনাৰ খাদ্যৰ আপোনাৰ আহাৰ মুঠিৰ এভাগ ভোগ কৰাব তেতিয়া কি হ'ব জানে আপোনাৰ যি আহাৰ সেই আহাৰখিনি প্ৰসাদত পৰিণত হ'ব আৰু আপুনি যেতিয়া প্ৰসাদ গ্ৰহণ কৰিব আপোনাৰ সকলো সুখ মংগল হ'ব কেতিয়াও আপোনাৰ বিপদ আপোনাৰ জীৱনলৈ আহিব নোৱাৰে এই সকলোখিনি হৈছে আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠিয়েই কৰিবলগীয়া কাম যিখিনি কৰিলে আপোনাৰ জীৱনটো সুখময় আৰু মংগলময় হ'ব কিন্তু ইয়াতকৈ ডাঙৰ কথা হৈছে আপুনি খোৱাৰ পৰা উঠিয়েই কি কেইটা কাম আপুনি কদাপি কৰিব নালাগে কি কেইটা কাম কৰিলে আপোনাৰ জীৱনটো ঠান বান হৈ যাব আৰু অধৰ্মে দেখা দিব প্ৰিয় দৰ্শকসকল ইয়াৰ বাবে আপোনালোকে মনত ৰাখিব যেতিয়াই আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি যাব আৰু গৈ আপোনাৰ ঘৰৰ মূল দুৱাৰখন যেতিয়াই আপুনি খুলিব খোলাৰ পিছত এটা কথাই মনত ৰাখিব যাতে আপোনালোকৰ চকু কোনো লেতেৰা বস্তুত নপৰে তাৰ বাবে আপুনি শুবলৈ যোৱাৰ পূৰ্বে সকলো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি শুৱাটোহে অতি উত্তম হ'ব আপুনি মন কৰিবচোন আমাৰ গাঁৱৰ অঞ্চলৰ মানুহে সদায় এইটো সতৰ্ক ৰাখে বিশেষকৈ শাহুসকলে সদায় বোৱাৰীসকলক কোৱা শুনা যায় যে বয়োজ্যেষ্ঠসকল উঠাৰ পূৰ্বে তুমি চোতালখন সাৰি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখা আৰু যেতিয়াই ঘৰৰ বয়োজ্যেষ্ঠসকল উঠিব তেওঁলোকে যাতে পবিত্ৰ এখন নতুন চোতালত ভৰি থ'ব পাৰে তাৰ বাবে শাহুবিলাকে সদায় চকু ৰাখে আৰু যদি আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠিয়েই প্ৰথম দৰ্জাখন খুলি আপুনি অপৰিষ্কাৰ এটা পৰিৱেশ দেখে তেন্তে আপোনাৰ মন মগজুটো এটা নিগেটিভ ভাইবছে বিৰাজ কৰিবলৈ আৰম্ভ কৰে
ইয়াৰ লগতে আপোনাৰ ঘৰখনৰ চাৰিওটা পৰিৱেশ যদি অপৰিষ্কাৰ হৈ থাকে, বিশেষকৈ আপোনাৰ মূল দুৱাৰখনৰ কাষত যদি আপোনাৰ অপৰিষ্কাৰ এটা পৰিৱেশে বিৰাজ কৰে, আপোনাৰ চোতালখন যদি অপৰিষ্কাৰ কৰ্তৰ্য হৈ থাকে, তেন্তে আপোনালোকৰ ঘৰখনত এটা বাস্তু দোষে সদায় বিৰাজ কৰি থাকিব। আমাৰ গাঁৱলীয়া সমাজত বহুতৰে ঘৰত ৱালত আপুনি লক্ষ্য কৰিব কিছুমান হিংস্ৰ জন্তুৰ ফটো আঁৰা থাকে। আপোনাৰ চকু শোৱাৰ পৰা উঠাৰ পিছতেই যাতে সেইবোৰত নপৰে, আপুনি তাৰ বাবে এটা ব্যৱস্থা কৰি ল'ব। আপোনাৰ ৱালত যদি তেনে ফটো আছে, আপুনি অতি শীঘ্ৰেই সেইবোৰ তাৰ পৰা আঁতৰাই তাত ভগৱন্তৰ ফটো ৰাখিব পাৰে, নাইবা এটা ভাল প্ৰাকৃতিক দৃশ্যৰ এখন ফটো ৰাখিব পাৰে। হয়তো আপোনালোকে জ্ঞাত, ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই কদাপি আপুনি আইনাখনৰ সন্মুখত থিয় নহ'ব। ৰাতিপুৱা এনে কৰিলে আপোনাৰ দিনটো অতিকৈ অমংগল হ'ব আৰু অতিকৈ বেয়া যাব। ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই যিজন ব্যক্তিয়ে আইনা দৰ্শন কৰে, অথবা যি ব্যক্তিৰ চকু সৰ্বপ্ৰথমে আইনাখনতেই পৰে, তেওঁৰ জীৱনলৈ অনামিকা নামি আহে বুলি ধৰি লোৱা হয়। গতিকে আপোনাৰ শোৱাৰ ঠাইত আপোনাৰ আইনাখন এনেকুৱা ঠাইত ৰাখিব যাতে আপুনি শোৱাৰ পৰা উঠিয়েই সৰ্বপ্ৰথমে সেইখন দৰ্শন কৰিবলগীয়া নহয়। আপুনি ভগৱানৰ ফটোখন আপোনাৰ শোৱনি কোঠাত এনেকুৱা এটা স্থানত ৰাখক যাতে আপুনি শোৱাৰ পৰা উঠি সৰ্বপ্ৰথমে আপুনি সেইজন নৰনাৰায়ণৰ ভগৱন্তৰহে দৰ্শন পায়। শোৱাৰ পৰা উঠিয়েই আপুনি কদাপি ধাৰযুক্ত দা, কটাৰী নাইবা কুঠাৰ আদি কেতিয়াও দৰ্শন নকৰিব। এনেকুৱা বস্তুৱে আপোনাৰ জীৱনত ঋণাত্মক শক্তিৰ উৎপন্ন কৰিব। কোৱা হয়, যি ব্যক্তিয়ে শোৱাৰ পৰা উঠি এনেকে ধাৰযুক্ত অস্ত্ৰ শস্ত্ৰ দৰ্শন কৰে, তেনে ব্যক্তিৰ মন অতিকৈ খঙাল হয়। যিখন ঘৰত শোৱাৰ পৰা উঠাৰ পিছতেই কঠু বাক্য প্ৰয়োগ হয়, চিঞৰ বাখৰ হুলস্থুলীয়া এটা পৰিৱেশ হয়, সেইখন ঘৰৰ পৰা মা লক্ষ্মীৰ লগতে শ্ৰী নাৰায়ণ হৰি একেবাৰেই সেইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। অপ্ৰিয় হ'লেও সত্য, আৰু আমি সদায় সত্যটোৱেই প্ৰচাৰ কৰোঁ। গতিকে আপোনালোকে বেয়া ভাবি নলৈ সদায় ভালটোহে চিন্তা কৰিব। গতিকে আপোনালোকৰ চৰণত মই শ্ৰী চৰণত কাটৰ অনুৰোধ জনাইছোঁ, আপোনালোকে ৰাতিপুৱা শোৱাৰ পৰা উঠি যাতে আপোনালোকৰ ঘৰখনত এটা ভক্তিভাৱৰ পৰিৱেশ সৃষ্টি কৰক। গতিকে আজিৰ পৰা আপুনি ঘৰখনত ৰাতিপুৱাৰ ভাগত কাকো চিঞৰ বাখৰ নকৰি এটা ভক্তিভাৱৰ সৃষ্টি কৰি এটা ভক্তিৰ পৰিৱেশ গঠন কৰাত চেষ্টা কৰক। আৰু যদি আপুনি পুৱাই কাৰোবাক গালি গালাজ পাৰিবলৈ আৰম্ভ কৰে, অবাক্য প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে, তেন্তে আপুনি দেখিব আপোনাৰ ঘৰলৈ সদায় অলক্ষ্মী আগমন কৰিব, ঘৰখনত সদায় অশান্তিয়ে বিৰাজ কৰিব। যদি আপুনি আপোনাৰ জীৱনটো সুখময় কৰিব বিচাৰিছে, আপোনাৰ জীৱনটোত সমস্যাৰ বিপদবোৰ কমাব বিচাৰিছে, তেন্তে আপুনি শাস্ত্ৰই যি সিদ্ধান্ত দি গৈছে সেই সিদ্ধান্তবোৰ মানি চলিবলৈ চেষ্টা কৰিব লাগিব। শাস্ত্ৰত ব্ৰহ্মাই কৈছে, যিজন ব্যক্তি কৰ্মশীল, যিজন ব্যক্তিয়ে এনিটাইম কৰ্মত থাকে, সেইজন ব্যক্তি মোৰ বৰপুত্ৰ। গতিকে প্ৰিয় দৰ্শকসকল, আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, আপোনালোকে যেতিয়াই শোৱাৰ পৰা উঠিব, উঠি আপোনালোকে সৰ্বপ্ৰথমে সূৰ্য দেৱতাক প্ৰণাম কৰি আপুনি স্নান কৰিব, আৰু স্নান কৰাৰ পিছতেই ঘৰৰ বয়োজ্যেষ্ঠসকলক পৰাপক্ষত যত সম্ভৱ এটা নমস্কাৰ জনাবলৈ একেবাৰেই নাপাহৰিব। আৰু নমস্কাৰ জনোৱাৰ পিছত অন্নমুঠি গ্ৰহণ কৰি নিজা নিজা কামলৈ গমন কৰিব।